ইতিমধ্যে বিষয়সমূহ আপোনালোকৰ আগত উত্থাপন কৰিছে আমাৰ সন্মানীয় সভাপতি উত্তম শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰ ফুকনে। ঐতিহাসিক অসম আন্দোলন আৰম্ভ হৈছিল। মূল বিষয়টোৱে আছিল যে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত, পৰিচয় ৰক্ষাৰ বিষয়। এই বিষয়টো লৈ অসম আন্দোলন আৰম্ভ হৈছিল আৰু অসম আন্দোলন 6 বছৰ হ'ল। 6 বছৰৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হ'ল। চুক্তি সম্পাদন হোৱাৰ 40 বছৰ হ'ল। অৰ্থাৎ যোৱা 46টা বছৰে আমি অসমৰ খিলঞ্জীয়া মানুহে কৈয়ে আছো, দাবী জনাই আছো যে এইখন অসম আমাৰ, আৰু এইখন অসমত আমাৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ আমাৰ প্ৰভুত্ব থাকিব লাগে, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগে, আমাৰ ভাষা সংস্কৃতি আমাৰ সুৰক্ষিত হ'ব লাগে, আজু ককা দিনৰ মাটি টুকুৰাৰ ওপৰত আমাৰ অধিকাৰ নিশ্চিত হ'ব লাগে, আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে। ইয়াত যাতে অসমত যাতে খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পাৰে, নিৰ্ণয় কৰিব পাৰে, সেই অধিকাৰ নিশ্চিতভাৱে দিব লাগে। 46টা বছৰ এটা জাতি আমি কৈ আছো। আৰু ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যত সেই ৰাজ্যৰ জনসাধাৰণে 46টা বছৰ নিজৰ ভাষা সংস্কৃতি নিজৰ সুৰক্ষাৰ কাৰণে এনে এটা সংগ্ৰাম কৰিবলগীয়া হৈছে। 46 বছৰ বিভিন্ন পৰ্যায়ত সংগ্ৰাম চলি আছে, আজিও চলি আছে। আৰু এতিয়াৰ অসম আন্দোলনৰ সময়ৰ পৰিস্থিতি এতিয়া পৰিস্থিতি বেলেগ। গতিকে এতিয়া আজিৰ তাৰিখত আমি ছাত্ৰ ছাত্ৰী শৈক্ষিক বিষয়টোত আচুৰ নপৰাকে আমাৰ এই সংগ্ৰাম আমি অব্যাহত ৰাখিছো। আৰু এই কথাও আমি আজিৰ তাৰিখত ক'ব লাগিব যে আজি যিসকল ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলে অসম আন্দোলন দেখা নাছিল, অসম আন্দোলন শুনিছিল, কিন্তু তেওঁলোকৰ মাক দেউতাকে আন্দোলন কৰিছিল। এইটো হ'ল বাস্তৱ কথা। কিন্তু আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়েও অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ অসম আন্দোলন মূল সত্তাটো কিন্তু কঢ়িয়াই আছে। এইটো হ'ল বাস্তৱ কথা। সেই সময়ৰ অসম আন্দোলনৰ মূল সত্তাটো, যিটো সত্তা হ'ল যে নিজৰ মাতৃভূমিত নিজৰ পৰিচয় ৰক্ষাৰ বিষয়, সেই বিষয়টো আজিৰ প্ৰজন্মইও কঢ়িয়াই লৈ আছে। কাৰণ এইখন অসমত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। এই পটভূমিতেই আমি সদৌখন ছাত্ৰ সন্থাই কৈছো যে সমস্যা সমাধান ক'ত? সমস্যা সমাধান আছে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব। কোনোবাই শুনে যে সমস্যাৰ সমাধান হ'ব জানো? আন্দোলন হ'ল, 40 বছৰ চুক্তি হ'ল, সমস্যাটো সমাধান হ'ব জানো? আৰু কেতিয়া হ'ব সমাধান? এই প্ৰশ্নবোৰ আমালৈ আহে। কিন্তু আমিও কৈ আছো যে সমস্যাটো সমাধান হ'ব লাগিব, কাৰণ পৰিণতি আমি বুজি আছো। পৰিণতি হ'ল যে অবৈধ বিদেশী নাগৰিকৰ ব্যাপক প্ৰব্ৰজনৰ ফলত আমাৰ পৰিচয়ৰ প্ৰতি সংকট আহি পৰিছে। অসম আন্দোলনৰ সময়তকৈ আজিৰ পৰিস্থিতি বেছি ভয়াৱহ হৈছে। অসম আন্দোলনৰ সময়ত যিমান পৰিস্থিতি জটিল আছিল, আজি তাতকৈ বেছি জটিল হ'ল, এতিয়া বেছি ভয়াৱহ হ'ল। গতিকে সমাধান ক'ত? অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব। ইয়াত দুটা বিষয় জড়িত হৈ আছে। এটা হ'ল যে সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ এটা উপায় ক'ত? অসম চুক্তি। তাৰপিছত চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমাক সাংবিধানিক ৰক্ষা কবচ দিয়া যিটো প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগে। 40 বছৰ আগত দিয়া প্ৰতিশ্ৰুতি চুক্তিত 40 বছৰে আমি ফলাফল পোৱা নাই। 40 বছৰ আগত হোৱা অসম চুক্তিখন ৰূপায়ণ নোহোৱাৰ কাৰণে ফলাফল পোৱা নাই, যাৰ কাৰণে পৰিস্থিতি ভয়াৱহ হৈছে। সেইকাৰণে দুটা বিষয়তে আমি আমাৰ নিজৰ কাৰ্যপন্থা আমি আগুৱাই লৈ গৈ আছো। এতিয়া আমি কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি অৱসৰপ্ৰাপ্ত ন্যায়িক বিপ্লৱ সংগ্ৰাম কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে, আৰু প্ৰতিবেদনখন কাৰ্যকৰী হোৱা নাছিল। আৰু কাৰ্যকৰী নোহোৱাৰ পিছত অসম চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিলে, আৰু দুৱাৰ মুকলি কৰি ক'লে যে অসম চৰকাৰৰ আওতাত থকা যিবোৰ বিষয় আমি কাৰ্যকৰী কৰোঁ। তেতিয়াও আলোচনা হৈছিল যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটিৰ প্ৰতিবেদন কেনেকৈ কাৰ্যকৰী হ'ব পাৰে। কিন্তু আমি অসমৰ ৰাইজক লাগে ফলাফল, ছাত্ৰ সন্থাক লাগে ফলাফল। গতিকে প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি ইয়াৰ ফলাফল আদায় কৰিবলৈ আমি পদক্ষেপ আৰম্ভ কৰিলো। আৰু তাত কেবিনেটে সিদ্ধান্ত লোৱা কথাটো কি আছিল, মই দোহাৰিছো আকৌ। তেওঁলোকে কৈছে 67টা বিষয়, তাৰে 40টা পোনপটীয়া অসম চৰকাৰৰ আওতাত, 15টা পোনপটীয়া কেন্দ্ৰীয় চৰকাৰৰ আওতাত, আৰু 12টা উভয় চৰকাৰৰ আওতাত পৰে। আমি কৈছো ঠিক আছে, কাৰ্যকৰী কৰক।
অসম চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী কৰক আৰু কেন্দ্ৰীয় চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী হ'ব লাগিব। কাৰণ তৃতীয় লানি আলোচনা শেষ হ'ল। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত তৃতীয় লানি আলোচনা শেষ হৈছে। আৰু তৃতীয় লানি আলোচনাত অসম চৰকাৰ আওতাত পৰা পোনপটীয়া অসম চৰকাৰ আওতাত থকা বা উভয় চৰকাৰৰ আওতাৰ ভিতৰত অসম চৰকাৰ আওতাত পৰা যিকেইটা বিষয় মুঠতে 52টা, এই 52টা বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছে। সিদ্ধান্তবোৰ ইতিমধ্যে আপোনালোকে গম পাইছে। তাৰে ভিতৰত কেইটামান যদি আমি চাওঁ, গোটেইখিনি আপোনালোকক দিয়াই আছে। আমি আমাৰ অসম চৰকাৰৰ আওতাত পৰা বিষয়বোৰ কি হয়? ভূমি, ভাষা, সংস্কৃতি। ভাষা, সংস্কৃতি, ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে, এইখিনি অসম চৰকাৰৰ আওতাৰ বিষয়। বাকী আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়খিনি, সেইখিনিও কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ বিষয়। গতিকে আমি ভাষা, সংস্কৃতি, ভূমি সেইখিনি সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি পৰামৰ্শ আগবঢ়াইছে তাৰ সিদ্ধান্তটো আমি বিচাৰিছোঁ। আৰু তাৰে ভিতৰত যেতিয়া ভূমিৰ কথাটোৱে মূল, আমাৰ আজু ককা দিনৰ মাটিখিনিৰ ওপৰত আমাৰ অধিকাৰ নিশ্চিত হ'ব লাগিব। তাকে আমি কৈ আছোঁ যে ভূমিৰ ওপৰত অধিকাৰ নিশ্চিত কৰিবলৈ বিভিন্ন পৰামৰ্শ দিছে। সেই পৰামৰ্শৰ ওপৰত সিদ্ধান্ত হৈছে। তাৰে মূল এটা বিষয় কি? মূল বিষয়টো হ'ল যে আমাৰ ইয়াত জনজাতীয় বেল ব্লক আছে। এই জনজাতীয় বেল ব্লকৰ লেখীয়াকে আৰু আমাৰ ৰেভিনিউ চাৰ্কুল, ৰাজহ চক্ৰ অসমত গঠন কৰিব লাগে, যাতে সেই অঞ্চলত সেইবোৰ এলেকাত কেৱল অসমীয়া মানুহৰ মাজতে মাটি কিনা বেচা হ'ব পাৰে, মাটিৰ অধিকাৰ যাতে আমাৰ হাতত থাকিব পাৰে। আৰু এই সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিয়ে আগবঢ়োৱা পৰামৰ্শ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত ইতিমধ্যে আইনী ৰূপ দিবলৈ আগবঢ়োৱা হৈছে। গতিকে মাটিৰ ওপৰত অধিকাৰ আমাৰ নিশ্চিত হ'ব লাগিব। লেণ্ড ট্ৰিবিউনেল গঠন কৰাৰ সিদ্ধান্ত হৈছে। ভূমি গোটেই ৰাজহ বিষয়টোৱে গোটেই প্ৰশাসনিক ব্যৱস্থাটো আকৌ পুনৰ্জীৱিত কৰিবলৈ, পুনৰ গতিশীল কৰিবলৈ ব্যৱস্থা কৰা হৈছে। মুঠতে মাটিৰ অধিকাৰ যাতে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নিশ্চিতভাৱে থাকে, সেই সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিয়ে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব। আৰু এই বিষয়ত সিদ্ধান্ত লোৱা হ'ব। আৰু এটা কথা ঠিক যে অসম চৰকাৰৰ অন্তৰ্গত যিকেইটা বিষয়, এই বিষয়কেইটাৰ ওপৰত ইতিমধ্যে বাজেটত ইতিমধ্যে প্ৰতিফলন ঘটিছে। অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত গ্ৰহণ কৰা সিদ্ধান্ত বাজেটত প্ৰতিফলন ঘটা বিষয় প্ৰথমবাৰৰ কাৰণে হৈছে। বাজেটত ইয়াত প্ৰতিফলন ঘটোৱা হ'ল। মাটি সম্পৰ্কত সিদ্ধান্ত হৈছে আৰু এই সম্পৰ্কত এই সিদ্ধান্তবোৰ কাৰ্যকৰী হ'ব লাগিব। দ্বিতীয় কথাটো হ'ল যে আমাৰ ভাষা সুৰক্ষিত হ'ব লাগিব। অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব। অসমত বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ভাষা সুৰক্ষিতৰ বিকাশ হ'ব লাগিব। এই সম্পৰ্কতো বিপ্লৱ শৰ্মা কমিটিৰ সিদ্ধান্ত স্পষ্ট আছে। এই সিদ্ধান্তসমূহ ইতিমধ্যে কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে আমাৰ আলোচনাত সিদ্ধান্ত হৈ গ'ল।